এডেও যিদৰে লুটানি আছে এইদৰে তেখেতলোকে ক্ৰমান্বয়ে নামনি অসম বা উজনি অসমলৈ ধাৱমান হৈছে আৰু উজনি অসমৰ ৰাইজ ক্ৰমান্বয়ে সষ্টম হৈছে আৰু উজনি অসমৰ ৰাইজ সজাগ হৈছে সচেতন হৈছে যে নামনি অসমৰ যি পৰিৱেশ সেই পৰিৱেশ উজনি অসমত বিৰাজ হ'বলৈ দিব নোৱাৰি আৰু সেইকাৰণে আজি প্ৰতিবাদ হ'ব গুৱাহাটীৰ প্ৰতিবাদ সেইকাৰণে হ'ব যে স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰ স্থলগিৰি খিলঞ্জীয়া ৰাইজক লাগে স্পষ্ট বাৰ্তা এই ধৰণৰ বিবেচকামী শক্তিক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু এনেধৰণৰ বাতুলামী কথা নোকোৱাটো তেখেতলোকৰ কাৰণে ভাল যদি এই ধৰণৰ কথা বতৰাৰ মাজত যদি তেখেতলোক সীমাবদ্ধ থাকে অনাগত সময়ত খিলঞ্জীয়া ৰাইজে তেখেতলোকক উপস্থিত প্ৰত্যুত্তৰ দিব আৰু আটাইতকৈ দুৰ্ভাগ্যজনক অলপ দিনৰ আগতে APMCৰ এজন নেতাই ক'লে যে অসমত অসমীয়া ভাষাটো ছেকেণ্ড ক্লাছ কৰিব তেখেতলোকে অসমীয়া ভাষাটো শেষ কৰি দিয়াৰ প্ৰয়াস কৰিছে আকৌ এতিয়া এজন মানুহে কৈছে যে অসমত মিয়ালেন কৰিব অৰ্থাৎ চাৰিওফালৰ পৰা আগ্ৰাসী মনোভাৱেৰে অসম আৰু অসমীয়াক নিশ্চিহ্ন কৰা তেখেতলোকৰ যি ব্লু প্ৰিণ্ট সেই ব্লু প্ৰিণ্টটো ক্ৰমান্বয়ে প্ৰকাশ কৰি আহিছে আৰু এই সময়তে যদি অসমৰ স্বাভিমানী খিলঞ্জীয়া ৰাইজে এই কথা বতৰাবিলাক যদি বুজি নাপায় অনাগত সময়ত অসম অসমীয়া হৈ নাথাকিব আৰু আমি চৰকাৰক বিনম্ৰতা অনুৰোধ টানি অনুৰোধ জনাব বিচাৰিছোঁ যে এই ক্ষেত্ৰত যদি অসম চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অনাগত সময়ত এইখন অসমত স্থলগিৰি খিলঞ্জীয়া ৰাইজ ভগনীয়া হ'ব আৰু মিয়া মানুহে অধ্যুষিত হৈ এই অঞ্চলত আহি পেলাই অসমখন বেলেগ এটা পৰিৱেশলৈ গতি কৰাব আমাৰ স্পষ্ট বাৰ্তা এই ধৰণৰ বিবেচকামী শক্তিক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু এনেধৰণৰ বাতুলামী কথা নোকোৱাটো তেখেতলোকৰ কাৰণে ভাল যদি এই ধৰণৰ কথা বতৰাৰ মাজত যদি তেখেতলোক সীমাবদ্ধ থাকে অনাগত সময়ত খিলঞ্জীয়া ৰাইজে তেখেতলোকক উপস্থিত প্ৰত্যুত্তৰ দিব আৰু চৰকাৰক ফলঠেকত পেলাব যদিহে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে বিভিন্ন সময়ত দেখা পোৱা গৈছে যে খিলঞ্জীয়া লোককো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অজুহাতত উচ্ছেদ কৰা পৰিলক্ষিত হৈছে গতিকে এই ক্ষেত্ৰত যিসমূহ আমাৰ অসমীয়া যিখিনি খিলঞ্জীয়া আছে তেওঁলোকৰ ওপৰত যি মাটি অধিগ্ৰহণৰ গোটেই বিষয়টো সেই বিষয়টো কি না আমি এটা কথা স্পষ্টভাৱে কৈছোঁ আমি মুকলি মনেৰে কৈছোঁ যে অসমৰ বিভিন্ন দল সংগঠন জাতীয় জনগোষ্ঠীয় সংগঠনে এটা কথা স্পষ্টভাৱে কৈ আছিলে যে অসমৰ ভূমিৰ ওপৰত অসমীয়া ৰাইজৰ অধিকাৰ থাকিব লাগে আৰু সেই অধিকাৰ সাব্যস্ত কৰিলে যদি বিভিন্ন মানুহে সেই ভূমিবিলাক অধিগ্ৰহণ কৰি আছে চৰকাৰে যিটো পদক্ষেপ লৈছে সেইটো আদৰণীয় পদক্ষেপ কিন্তু খিলঞ্জীয়া স্থলগিৰি ৰাইজৰ যদি ভূমি উচ্ছেদ কৰিছে তেখেতলোকক ক্ষতিপূৰণ দিব লাগিব আৰু তেখেতলোকক ক্ষতিপূৰণ নিদিয়ালৈকে আমি কেতিয়াও ক্ষান্ত নাথাকোঁ আৰু চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়া স্থলগিৰি ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা দায়িত্ব দিয়া আপোনালোকৰ গতিকে আপোনালোকে ভূমি উচ্ছেদ কৰাৰ নামত খিলঞ্জীয়া ৰাইজক আপোনালোকে হাৰাশাস্তি কৰিব নোৱাৰে কথা হৈছে যে হিন্দীভাষী হওক বা বহিৰাগত বনিয়া গোষ্ঠীয়ে কিন্তু অসমত যিধৰণে মাটি ক্ৰয় কৰাৰ এটা প্ৰৱণতা হৈছে এইটো কিন্তু এটা ভয়াৱহ দিশে গতি কৰিছে নহয় সেইটো ভয়াৱহ হয় আমি স্পষ্টভাৱে আগৰ পৰাই কৈছোঁ যে উজনি অসমৰ যদি আপুনি NH 37ৰ কাষত যদি মাটিবিলাক চাই দেখিব যে অবাধ হাৰত এই বনিয়া গোষ্ঠীয়ে তেখেতলোকে কিনি লৈছে আৰু বনিয়া গোষ্ঠীয়ে কিনি লোৱাৰ পাছত সেই মাটিবিলাক শ্ৰেণী পৰিৱৰ্তন কৰি একেৰাতিৰ ভিতৰতে কৃষিভূমি উদ্যোগিক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিছে গতিকে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেইকাৰণে আজি প্ৰতিবাদ হ'ব গুৱাহাটীৰ প্ৰতিবাদ সেইকাৰণে হ'ব যে স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰ স্থলগিৰি খিলঞ্জীয়া ৰাইজক লাগে আৰু তাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিব লাগে চৰকাৰে সেইকাৰণে ইয়াত আন্দোলন হৈছে আৰু আমি সকলোকে বিনম্ৰতা অনুৰোধ জনাইছোঁ যে এইখন চৰকাৰে স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভূমি নিৰাপত্তা প্ৰদান কৰিব লাগিব যদি ভূমি নিৰাপত্তা তেখেতলোকে প্ৰদান নকৰে অনাগত সময়ত 26 ইলেকশ্যন আহি আছে সেই ক্ষেত্ৰত তেখেতলোকে হলঠেকত পৰিব সেইটো নিশ্চিত হ'ব চিন্তা চৰ্চাৰ মাজত তেখেতলোকে কামবিলাক কৰিছে তেখেতলোকৰ এজেণ্ডাটো সুদূৰ প্ৰসাৰী এডেও যিদৰে লুটানি আছে এইদৰে তেখেতলোকে ক্ৰমান্বয়ে নামনি অসম বা উজনি অসমলৈ ধাৱমান হৈছে আৰু উজনি অসমৰ ৰাইজ ক্ৰমান্বয়ে সষ্টম হৈছে আৰু উজনি অসমৰ ৰাইজ সজাগ হৈছে সচেতন হৈছে যে নামনি অসমৰ যি পৰিৱেশ সেই পৰিৱেশ উজনি অসমত বিৰাজ হ'বলৈ দিব নোৱাৰি আৰু চৰকাৰে যি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে যে উচ্ছেদৰ নামত সেই ক্ষেত্ৰত আমি তেখেতলোকক সমৰ্থন জনাইছোঁ আৰু অনাগত সময়ত উজনি অসমৰ স্থলগিৰি ৰাইজে কেতিয়াও নিজৰ ভূমি বহিৰাগত বা এই মিয়া মানুহক এতিয়াও এৰি নিদিয়ে কিন্তু ফটাফুল যে বজাইছে সেয়াটো এক প্ৰকাৰ স্পষ্ট লোহাটত উচ্ছেদ চলাইছে ডিব্ৰুগড় পাইছে এনেকুৱা ধৰণৰ মই এক্সাম্পল হিচাপে দিছোঁ এই বিষয়টো যে উচ্ছেদৰ যিটো আচলতে লক্ষ্য এটা নাম দিয়া হৈছিলে যি সন্দেহযুক্ত বা বাংলাদেশী নাম দি যিটো টেগলাইন দি পেলাই চৰকাৰে উচ্ছেদ চলাইছে সেই উচ্ছেদৰ আচলতে যিটো ফলাফল হ'ব লাগিছিল সেই ফলাফলটো দেখোন হোৱাই নাই তেন্তে এটা ফটাফুল যে বজাইছে সেয়া স্পষ্ট হৈছে নাই চৰকাৰক আমি স্পষ্ট বাৰ্তা দিছোঁ যে আপোনালোকে উচ্ছেদটো ৰাজনৈতিক ভেলকি মাজিৰ মাজত নাৰাখিব অসম আৰু অসমীয়াৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত যদি উচ্ছেদ কৰিছে তাত আমাৰ সমৰ্থন আছে আৰু পূৰ্ণ সমৰ্থন ভৱিষ্যতলৈ থাকিব কিন্তু প্ৰকৃতপক্ষে যদি অসম আৰু অসমীয়াক নিৰাপত্তা দিব লাগে স্থলগিৰি খিলঞ্জীয়া ৰাইজক যদি নিৰাপত্তা প্ৰদান কৰিব লাগে তেতিয়া 6 জনগোষ্ঠীৰ জনাধিকৰণ ইনাৰ লাইন পাৰ্মিট আৰু অসম চুক্তিৰ 6 নং দফাটো আশাৰ ৰখেৰে পালন নকৰালৈকে অসম কেতিয়াও সুৰক্ষিত নহয় আৰু 6 জনগোষ্ঠীৰ জনাধিকৰণৰ যি বিজ্ঞানসন্মত দৃষ্টিভংগী সেই দৃষ্টিভংগীটো ফলপ্ৰসূ ৰূপ দিলেহে অসম আৰু অসমীয়া ভৱিষ্যতে অসমত সুৰক্ষিত হৈ থাকিব